ফেশ্বন জগতত থকা ম্যাক্সিমাম ছোৱালীবোৰে তেওঁলোকে গম নাপায় যে তেওঁলোকে ভিতৰে ভিতৰে বৰবাদ হৈ আছে সেইটো তেওঁলোকে কাম কৰি থকা সময়ত বা কাম পাই থকা সময়ত তেওঁলোকে সেইটো ৰিয়েলাইজ নকৰে ওকে কেতিয়া ৰিয়েলাইজ কৰে জানা যেতিয়া তেওঁলোকৰ ছাল ছটা যেতিয়া ঢিলা হ'ব নহয় তেতিয়া ৰিয়েলাইজ কৰে আমি এই জগতখনত যে আছিলোঁ আমি নিজকে বৰবাদ কৰি পডকাষ্টবিলাক যে আছে আজিকালি ইণ্টাৰভিউ যে লৈ যায় ম্যাক্সিমামটো এইবিলাক লিখিলে যে তোমাক এইটো কথা সুধিম হা যে তুমি এনেকৈ আহি ক'ব লাগিব মোকো তেনেকৈ কিছুমানে কয় বোলো মই নাযাওঁ তেনেকৈ এনেকৈ মিছা ইণ্টাৰভিউ এখন ৰেটুডাৰ ফৰচুনাৰ এখন ৰেটুডাৰ মেইনলি এইটো গছ এডাল যে ৰুব লাগে যে সদায় হয়নে আৰু ৰেটুডাৰ এখন ফৰচুনাৰখন এখন আপোনাৰ এখনো এয়া প্ল্যান্টেড ট্ৰি লিখা আছে ওকে ইম্পৰ্টেড ইয়াতে কিনা কিন্তু হলো আমি এইটোৰা না হ'ব মানে দেখাত যদিও মানুহটো ডকাইত টাইপ হেৰিটো আছে আৰু ভিতৰত আধ্যাত্মিকতাটো আছে আৰু এইটো মডেল বটল হয় মই ইউজ কৰো ঐ এইটো হাউচাকা আপুনি মালচাল খায় নেকি খাওঁ এইটো এয়া অমৃত কোম্পানী বাপৰে কোন চাইলিয়া বস্তু নহয় এইটোটা মানে হেৰি আৰু সুইচ নালাগে আৰু হেল্ল' ফ্ৰেণ্ড গুড মৰ্নিং সুপ্ৰভাত সকলোকে স্বাগতম জনাইছোঁ মোৰান এটা ভিডিঅ'লৈ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলো ভালে আছে ময়ো ভালে আছোঁ মই গৈ আছোঁ এতিয়া এনেকুৱা এজন বিশেষ ব্যক্তিক লগ কৰিবলৈ যিজন ব্যক্তিয়ে যিকোনো ভুল কাম হ'লে একদম ক'বলৈ ভয় নকৰে ছ'চিয়েল মিডিয়া চেনচেশ্যন বুলি ক'ব লাগিব মানে যি প্ৰব্লেম হয় অসমত প্ৰতিটো সমস্যাতে মাত মাতে সি কোনোবা ডাঙৰ কোনোবা চেলিব্ৰিটি হওক ডাঙৰ কোনোবা বেলেগ কোনোবা হওক যাৰ ওপৰত হ'লে সেই মানুহজনে মাত মাতে আৰু সেই মানুহজনক লগ কৰিবলৈ গৈ আছোঁ আৰু তেওঁ হ'ল ছ'চিয়েল মিডিয়াত মানে একদম নিৰ্ভয় কথা কোৱা এজন মানুহ মই খুব ভাল পাওঁ মানুহজন মানে একদম যি কয় চিধা কয় যিখিনি তেওঁ কথা বক্তব্যশৈলী ৰাখে সেইখিনিৰ পৰা বহুত ল'ৰা ছোৱালী উপকৃত হৈছে ভাল ভাল কথা কয় মানে যোনটো ৰিয়েলিষ্টিক বাস্তৱধৰ্মী কথা কয় আৰু সেই মানুহজন হ'ল ঋতু কলিতা আৰু ঋতুদাৰ ঘৰত গৈ আছোঁ ঋতুদাৰ আপোনালোকে ইণ্টাৰভিউ দেখিছে কিন্তু ঋতুদাৰ ঘৰটো হয়তো বহুতে দেখা নাই ঋতুদাৰ এটা হোম টুৰ দি আৰু ঋতুদা কিমান ধনী ঋতুদাৰ কি গাড়ী আছে আৰু ঋতুদাৰ ঘৰটো কেনেকুৱা আৰু ঋতুদা কি কৰে বাস্তৱতে আৰু এইখিনি কথা পাতিবলৈ তেওঁ লগত ট্ৰাই কৰিম আৰু গৈ আছোঁ এতিয়া গুৱাহাটীত ঋতুদাৰ ঘৰলৈকে হেল্ল' ফ্ৰেণ্ড মই আহিছোঁ এতিয়া ঋতুদাৰ ঘৰত ঋতুদাৰ পৰা হোম টুৰ দেখুৱাম আপোনালোকক মানে ঋতুদা কেনেকৈ থাকে কেনেকুৱা লাইফষ্টাইলত থাকে গোটেইখিনি দেখুৱাবলৈ ট্ৰাই কৰিম আৰু ঋতুদা এতিয়া কলিং বেলটো দি দিওঁ মানুহটো আছে নাই আৰু এয়া ফাইনেলি আমাৰ ঋতুদা কি খবৰ বঢ়িয়া ঋতুদা আছো ঋতুদা ঋতুদা আপোনালোকে থাকিলে আৰু আহি পালোঁ এতিয়া ঋতুদাৰ ঘৰ অকলে আহিছে ঋতুদা তাৰপিছত এতিয়া ঋতুদাৰ ঘৰটো দেখুৱাম ফাৰ্ষ্ট ঋতুদা একদম জিৰণি নলওঁ ডাইৰেক্ট ঋতুদাৰ ঘৰটো দেখুৱাম ফাৰ্ষ্ট ঋতুদা ফাৰ্ষ্টৰ পৰা আৰম্ভণি কৰোঁ অলপ গোটেইখিনি দেখুৱাই দিয়ক আপোনাৰ চোফা চেট এইবিলাক কি হেৰি নেকি বাহিৰৰ পৰা আনা নেকি অ'কে আৰু চাওক মই ফাৰ্ষ্টৰ পৰা দেখুৱাই দিওঁ এতিয়া ঋতুদা আপুনি চলাই নেকি এইখন মই চলাওঁ আৰু ইয়াতো চলাই আমাৰ ঘৰৰ অ'কে ভিতৰতো আছে অ'কে আৰু ঋতুদা আহিয়ে ধুনীয়া চোফা চেট আছে আৰু ঋতুদা এখন কি এইখনৰ মানে বস্তুটো বুজি পোৱা নাই গোটেই পৃথিৱীখন আৰু এইটো ঋতুদা ফ্ল'ৰ মেপ আৰু এইটো ভাল লাগিছে চালিয়া বনাইছে আৰু এইটো বাহিৰৰ পৰা আনিছে নেকি এইটো ভাল লাগিছে ইম্পৰ্টেড ইয়াতে কিনা কিন্তু হ'লেও আমি এইটো না ভাল লাগিছে আছে আৰু কষ্টলি আছে ন মোটামুটি আৰু চাওক সহ্য কৰিব পৰা আৰু চাওক এইখিনি ভাল লাগিছে এইটোটা ধুনীয়া কাম হৈছে এইটোটা চালিয়া লাগিছে কিন্তু আপুনি মানুহটো যিমান চালিয়া থাকে আৰু গোটেই ৰুমকেইটাও বঢ়িয়া লাগিছে আপোনালোকে এতিয়ালৈকে হয়তো বহুত হোম টুৰটো আগতে দিয়া নাই এইটোটা ঋতুদাক দেখি থাকে সকলোৱে ফেচবুক ইউটিউবত ইনষ্টাগ্ৰামত আৰু ভাইৰেল মানুহজন আৰু আজি ঋতুদাৰ গোটেই হোম টুৰ দেখাম ঋতুদা কেনেকৈ থাকে কি থাকে গোটেইখিনি দেখাম আৰু এইখিনি দেখুৱাই দিলোঁ তাৰপিছত এইটো টিভিটো ঋতুদা একদম দামী টিভি চালিয়া তাৰপিছত ঋতুদাৰ ৰুমটো বেডৰুম নেকি এইটো মোৰ বেডৰুম আৰু ঋতুদাৰ বেডৰুমটো চাওঁ এতিয়া আৰু চাওক আহি ঋতুদা এখন বিচনাত থাকে আপুনি এখনতে ভাইৰেল হৈ থাকে আৰু এটা বনাই ঋতুদা ইয়াতো কেতিয়াবা বনাই চাগে ভিডিঅ' ইয়াতে এইখিনিতে বহু আৰু কেতিয়াবা কাৰণ ইয়াতে পঢ়া চঢ়া কৰি থাকে এইখিনিতে বনাত বহি যাওঁ আৰু অ'কে আৰু কিতাপো পঢ়ে যথেষ্ট চাওক কীৰ্তন ঘোষা গোটেইখিনি আছে কিতাপ মানে একদম মানে আধ্যাত্মিক কিতাপবিলাক বেছিকে পঢ়ো ৰামায়ণ মানে গীতা চিতা হাবি জাবি এইবিলাক বেছি পঢ়ে আৰু আপোনালোকে দেখি গম পাব মানে দেখাত যদিও মানুহটো ডকাইত টাইপ হেৰিটো আছে আৰু ভিতৰত আধ্যাত্মিকতাটো আছে আৰু এইবিলাক বাহিৰৰ পৰা আনিছে কেতিয়াবা কিছুমান চালি আছিলে বস্তু বাহিৰৰ যদিও ইয়াতে গুৱাহাটীত কিনিব পায় এইবোৰ অ'কে ভাল লাগিছে এইটো বাকী এইফালে এইটো আপুনি নে এইটো মোক ভাইটি এজনে সেইদিনাখন বনাই দি গ'ল ভাল লাগিছে এইটো আৰু বাকী এইবিলাক ফুল চুল আছে আৰু এইবিলাক কি এৱাৰ্ড নেকি এইটো এইবিলাক ক'ৰবাত গ'লে কিবা কিবি দি দিয়ে আৰু চাওক হিচাপে দিয়ে আৰু কিবা এইটো কি এৱাৰ্ড পালে এইটো এনে পাৰ্টনাৰ হেৰি কিবা চিমেণ্টৰ মাজতে দিছিলে আপুনি দিছিল আৰু এইটো হেৰিটো দিছিলে নে ঘৰটো আৰু এখন ঋতুদাৰ ৰুমটো দেখুৱালোঁ তাৰপিছত বাকী ইফালে
এইটো জিমো মাৰে ন পুৰা এই অকমান ট্ৰেডমিলত দৌৰো আৰু বেছি নহয় আৰু এইটো ট্ৰেডমিলত অলপ দৌৰে আৰু সেইকাৰণে মানুহটো বহুত স্লিম হৈ আছে আৰু এইটোৰ যোনটো বেডৰুমটো আপোনালোক দেখুৱালো আৰু এইটো নকিয়া টিভি মই দেখা নাই আজি দেখিছো বাৰু সস্তাকে এইটো বহুত আগতে লোৱা নাই কিনা কেতিয়া লোৱা নহয় হল দেৰি হল 2 বছৰমান হল নকিয়াৰ মাজতে ট্ৰাই কৰিছিল ইণ্ডিয়ান মাৰ্কেটত এতিয়া চাগে সিমান সাকসেস নহল নেকি এনে কেনেকুৱা পাইছে এইটো নকিয়া এইটো বেছি দাম নাছিলে কিবা মানে 55 ইঞ্চিটো কিবা 40,000 মান আছিলে এভাৰেজ ইমানে দাম থাকে ওকে আৰু চাক ইফালে ধুনীয়া ধুনীয়া বস্তুবিলাক আছে সৰু জাপি আছে গোটেইখিনি দেখুৱাই দিছো আপোনালোক ফাৰ্ষ্ট টাইম চাই আছে এইটো তাৰ হোম টুৰ চাওক চালিয়া আৰু ধুনীয়াকৈ ৰাখিছে এইটো আপুনি বহুত ধনী নেকি আৰু ইমান ধুনীয়া ধুনীয়া বস্তুবিলাক ৰাখিছে নাই আৰু চাক ওপৰৰ পৰা চাওক ধুনীয়া আৰু এইটো তাৰ এতিয়া যোনটো আৰু এটা ৰুম আছে সেইটো দেখুৱাম এইটো হল গেষ্ট ৰুম মানে যদি আহা থাকিব পাৰিম এটো থাকিব লাগিব আৰু চাওক ইফালে ধুনীয়া সোফা টোফা আছে কৰ্নাৰ লেম্প চাওক আৰু গোটেই ৰুমটো ইমান ধুনীয়াকৈ ৰাখিছে এইটো বম চালিয়া দেই বেলকনি আছে বেলকনিটো আৰু ইফালে বেলকনি আছে এইটো ইয়াতে ধুনীয়াকৈ ৰ'দ চ'দ পৰি থাকিব পাৰে আৰু বঢ়িয়াকৈ ডাইনিং যোনটো ৰুম আছে সেইটো দেখুৱাই দিওঁ চাওক এইটো এইবিলাক ক'ৰ পৰা আনিছে ভাল লাগিছে আপুনি বহুত ইউনিক বস্তুবিলাক কালেক্ট কৰিছে কিন্তু কোনবিলাক এইটো বস্তু মই দেখিছোঁ বাৰু এইটো কম আৰু এইটো মডেল বটল হয় মই ইউজ কৰোঁ এইটো সঁচাকৈ আপুনি মাল চাল খায় নেকি খাওঁ এইটো এই অমৃত কোম্পানী বাপৰে এইটো মডেল কোম্পানীয়ে হয় হ'লেও ধুনীয়া কামবিলাক যিমান পাৰে ৰিইউজ কৰিব লাগে আৰু ইয়াতে কাঠৰ সোপা যে ৰিইউজ কৰোঁ আৰু এনে পেলাই দিয়াতকে অ'কে পেলাই দিলেতো মানুহৰ ভৰি চৰি কাটে সেইটো হয় এইটো আৰু এইটো ঘৰত ধুনীয়া কল চল একদম পুৰা ফ্ৰেছ ঘৰৰ একদম কালি আনিছোঁ আৰু এইটো ঘৰত পিঠাও খাম বাৰু পিঠাও ধুনীয়া আছে তাৰপিছত এইটো ধুনীয়াকৈ লগাইছে ন ভাল লাগিছে এইটো কি অৰিজিনেল নেকি অৰিজিনেল যেনে পাই আছিলে চাওক বঢ়িয়া আৰু বাকী এইটো বেচিং এইটো কি ষ্টাইল এইটো মোক দেখাই দিয়কচোন ঐ বাহ বম চালিয়া বস্তু নহয় এইটো চুইচ নালাগে স্কিন আৰু অপটিকেল বাটন অ'কে আৰু এইটো স্ক্ৰীন টাচৰ নিচিনা অ'কে আৰু এইটো কি নানো এইটো ৰিয়েল ফুল চাওক এটা গমে নাপায় কালাৰটো কালাৰটো গমে নাপায় এইটো আৰু এইটো ৰিয়েল ন ৰিয়েল চাওক এইটো হ'ল মুখ চুখ ধুনীয়াকৈ থোৱাৰ এইটো তাৰপিছত এইটো হ'ল ধুনীয়াকৈ আমাৰ যোনটো ডাইনিং হল আৰু এইটো কিটচেনটো দেখুৱাই দিওঁ আপোনালোকে ফাৰ্ষ্ট টাইম চাওক এইটো কি কেনেকৈ বনায় ইয়াৰ কিটচেনটো দেখুৱাই দিওঁ এইটো চালিয়া লাগিছে বহুত দামী ঘড়ী নেকি এইটো কি ঘড়ী এইটো পুৰণা ডিজেলৰ হ'লেও দাম আছে লগত আৰু চাওক আৰু ফাৰ্ষ্ট টাইম আপোনালোকে চাই আছে ঋতুদাৰ লগত ইণ্টাৰভিউ বহুত পাইছে কিন্তু ফাৰ্ষ্ট টাইম ঋতুদাৰ হোম টুৰ দেখুৱাইছোঁ মানে ঘৰটো দেখুৱাই দিছোঁ একদম ধুনীয়া ঘৰ আৰু যেনেকুৱাকৈ মানুহটো চালিয়া হৈ থাকে আৰু তেনেকুৱাকৈ মানে গোটেই বস্তুবিলাকৰ ইমান ধুনীয়া ধুনীয়া ইউনিক কালেকশ্যনবিলাক আছে আৰু ওপৰৰ পৰা লাইট চাওক আৰু ইফালে এইটো যোনটো ঋতুদাৰ এইটো যোনটো বহা ৰুম হেল্ল' ফ্ৰেণ্ড মই আছোঁ এতিয়া ঋতুদাৰ ঘৰত আৰু ঋতুদাৰ ঘৰত ধুনীয়াকৈ দিছে খাব চাহ এয়া চাহ আছে তাৰপিছত পিঠা লাৰু নাৰিকল লাৰু তাৰপিছত বিস্কুট ধুনীয়া হেল্ল' ফ্ৰেণ্ড এতিয়া আছোঁ মই ঋতুদাৰ ফ্লেটৰ তলত আৰু ঋতুদাৰ কি গাড়ী আছে চাওঁ এখন কি ঋতুদাৰ ফৰ্চুনাৰখন আপোনাৰ এখন বা আপুনি ধনী নহয় বুলি কয় এখন 50 লাখ টকীয়া গাড়ী চাওক এখন ঋতুদাৰ ফৰ্চুনাৰখন মেইনলি এইটো গছ এডাল যে ৰুব লাগে যে সদায় হয়নে এইটো ব্লেক ভাল পায় ন বহুত ব্লেক ভাল পায় আপুনি বহুত ব্লেক ভাল পাওঁ আৰু ঋতুদাৰ এখন ফৰ্চুনাৰখন এইখন আপোনাৰ এখনো এয়া প্লেন্টেড ট্ৰি লিখা আছে ওকে মোৰ মাইক নাই কিন্তু ঋতুদাৰ মাইক এটা আছে ধুনীয়া ঋতুদাৰ মাইক আছে মাইকেদি ধুনীয়াকৈ আমি লৈ ল'ম ঋতুদাৰ লগত ইণ্টাৰভিউ আৰু ঋতুদাৰ এইটো পুৰা ঋতুদা একদম জানে আৰু মই আইফোনটো লৈ আছোঁ বাৰু ঋতুদা আইফোন ইউজ নকৰে আৰু ঋতুদা একদম পুৰা দেখিছেনে S24 আল্ট্ৰা আৰু ঋতুদা সঁচাকৈ আপুনি বহুত ধনী এনে একচুৱেলি কি কৰে আপুনি সৰু সুৰা এনে গাড়ীৰ কাম কৰোঁ ট্ৰাক কৰে অকণমান আছে আৰু অ'কে এইবোৰ চলাওঁ আৰু চিম্পল কাম অ'কে আৰু সিমান হেৰি নাই আৰু মোৰ সিমান হাই এক্সপেক্টেশ্যনো নাই বহুত টকা পইচা লাগে মোৰ মতে চলি থাকিব জেনুইন আৰু ধুনীয়া আৰু ঋতুদাৰ ফেমিলিত কোন কোন আছে মোৰতো গাঁৱৰ ঘৰ গোটেই আছে মা দেউতা দাদা দুজন আপোনাৰ গাঁৱৰ ঘৰ ক'ত এইফালে বিজয়নগৰ চাইডত বিজয়নগৰ ৰামপুৰ বুলি কয় অ'কে আৰু ইয়াতে গুৱাহাটীত মোৰ ৱাইফ আৰু মোৰ ছোৱালী আৰু ল'ৰা আৰু মই অ'কে মাইনা কি পঢ়িছে তাই এতিয়া ক্লাছ 6 আৰু বাবুটো ল'ৰা ক্লাছ 12 মানে ডাঙৰে হৈছে অলপ অ'কে তাৰপিছত এইটো ঋতুদাৰ যোনটো ফোনটো S24 আল্ট্ৰা ঋতুদাই কিন্তু আইফোন ইউজ নকৰে সেইটো বস্তু যিটোৰে যেনেকৈ কয় সেইটো আপোনালোকে দেখিলে তাৰপিছত এইটো হ'ল গুগল পিক্সেল এই দুটা ঋতুদাৰ ফোনটো আজি বঢ়িয়া লাগিব আৰু ছাৰ মই মানে যিটো কথা কওঁ সেইটো ৰিয়েল হয় অ'কে এতিয়া মই আইফোন আগতে ইউজ কৰিছিলোঁ কিছুমান বস্তু যেতিয়া চবে ইউজ কৰা হ'ল বা শ্ব' অফ যেতিয়া বেছি হ'ল তেতিয়া মই বাদ দিছোঁ আইফোন কিয় বেয়া পায় ঋতুদাই বেছি বেয়া নাপাওঁ মানে আইফোনত যেনেকৈ চেল্ফি উঠিছে ছোৱালীবিলাকে ল'ৰাবিলাকে যে মিৰৰ চেল্ফি যে উঠিছে সেইটো বদলা লাগে এইটো দেখাব লগা কি আছে আৰু দাড়িটো আপুনি কালাৰ কৰিছে নে অৰিজিনেল অৰিজিনেল পকিছে
বাপৰে হলি চালিয়া থাকে এইটোটা আপোনাৰ এইটোটা এতিয়া এজ কিমান মান হলে নে সুধিছো 40+ আৰু 40+ হলেও কিন্তু এইটোটা বম চালিয়া থাকে যাকচোন ড্ৰেছ চাওক ড্ৰেছিং চেন্সটো চাওক না আৰু ড্ৰেছিং চেন্স যেনেকুৱা মানে ঘৰতো তেনেকে বিন্দাস গোটেই ৰুমটো চালিয়া আপোনালোকে যিফালে চাই পুৰা মানে ইম্পৰ্ট কিছুমান বস্তু দেখিব আৰু ৰুমটোত আহি আপোনালোকৰ ভাল লাগিব যদি এইটোটা ঘৰটো দেখা নাই আপোনালোকে চাব ভিডিঅ'টো একদম মিছ নকৰিব বাকি তোমাৰ মইতো চাই থাকো তোমাৰ ব্লগছ জিন্তু বেজবৰা ব্লগছ চলি আছে তো আৰু ভিডিঅ' বিলাকো ভাল লাগে তুমি বহুতখিনি বস্তু দেখাই দিয়া ইফাল সেইফালৰ তোমালোকৰ সেইফালৰ বেছি দেখা যায় না ভাল লাগে আৰু তোমাৰ ভিউজো ভাল কিন্তু ভিউজ বেয়া সাবস্ক্ৰাইবাৰ হিচাপত কিন্তু তোমাৰ ভিউজ ভাল আছে হয় নাই কিছুমানৰ কি হয় সাবস্ক্ৰাইবাৰ তোমাৰ যদি 100টা থাকে ভিউজ তোমাৰ 30% নাথাকে ওকে তোমাৰ কিন্তু সেই হিচাপত বহুত বেছি মানে সাবস্ক্ৰাইবাৰ যদি তোমাৰ ধৰা 6000 নে 7000 আছে বেছি নহয় কিন্তু ভিউজ ভাল হয় মানে কন্টেন্ট বিলাক ভাল তোমাৰ এটো আৰু পাব্লিকে ভাল পাইছে এনেকুৱা আৰু এটোটা কৰি যোৱা ওকে আৰু এটোটা ৰিয়েল কথাটো কয় বাস্তৱ ধৰ্মী কথা কয় হেতু কিন্তু মানুহ বহুতে গাত পাতি লয় হেতু কি কৰিব এটোটা মানে আপুনিটো বাস্তৱ ধৰ্মী কথাবিলাক কয় যিকোনো কথাতে হওক তাকে এতিয়া উপায় নাই এতিয়াতো সব মানুহ বেয়া নহয় ওকে কিছু সংখ্যক তো বেয়া থাকিবই সমাজখনত ধৰা 20% তোৰ গাত লাগি যায় কিবা এটা কথা ক'লে 20% অবিয়াসলি বেয়া থাকিবই সমাজখনটো আৰু এখনটো কলিযুগ তো বেয়া মানুহ থাকিবই ক'ব গ'লে ময়ো পাৰফেক্ট নহয় কিছুমান ক্ষেত্ৰত তেনেকুৱা আৰু মই তেনেকুৱা 20%ৰ লিষ্টত পৰো কিছুমান ক্ষেত্ৰত আৰু মই যিবিলাক কথা পাতো তেনেকুৱা কিছুমান বেয়া দিশৰ যেটা কথা পাতো তেনেকুৱা মানুহ আছে সমাজত আৰু তেওঁলোকৰ গাত লাগে মোক গালি পাৰে তোমাক মই দেখালো আহাৰ লগে লগে ইনবক্স দেখাইছে তেনেকুৱা গালি দিছে আজি ৰাতিপুৱা গালি পাৰে ইনষ্টাগ্ৰামত এজনে গালিয়া পাৰে আছে এইটো মানে মোক ধমকি দিছে আৰু ওকে চাই লম তাৰ মানে এনেকুৱা টাইপ মানে মই বহুতখিনি ভাল বিহেভ কৰিছো কিন্তু তথাপি তাই বহুত বেয়াকে মানে বেয়া শব্দ মই বেয়া নাপাওঁ কিন্তু তেওঁলোকে আজি বুজা নাই এটা সময়ত ৰিয়েলাইজ কৰিব মই কৈছিলো যে ফেশ্বন জগতত থকা মেক্সিমাম ছোৱালীবোৰে তেওঁলোকে গম নাপায় যে তেওঁলোকে ভিতৰে বৰবাদ হৈ আছে তেওঁলোকে কাম কৰি থকা সময়ত বা কাম পাই থকা সময়ত তেওঁলোকে সেইটো ৰিয়েলাইজ নকৰে কেতিয়া ৰিয়েলাইজ কৰে জানা যেতিয়া তেওঁলোকৰ ছাল ছটা যেতিয়া ঢিলা হ'ব নহয় তেতিয়া ৰিয়েলাইজ কৰে আমি এই জগতখনত যে আছিলো আমি নিজকে বৰবাদ কৰি আছো তেনেকুৱা কথা আৰু সেই বস্তুটো এটা টাইম নাই কাৰণ মোক গালি দিছে ৰিয়েলিষ্টিক কথা সেইটো বুজি পোৱাটো দৰকাৰ আৰু সব গাৰ্জিয়ানো বুজি পোৱাটো দৰকাৰ সমাজখন একচুৱেলি কি আচল মানে পিকচাৰটো কেনেকুৱা তো সবে জনাটো দৰকাৰ একচুৱেলি মানে কি হৈছে এই কালচাৰেল দুনিয়াখন বা এনেকুৱা ফেশ্বন জগতত বহুত বস্তু ঘটি থাকে কিন্তু মানুহে মুখখন নেমেলে কাৰণ নকয় লাজ কৰে এতিয়া মই লাজ নোহোৱা মানুহ ক'ব গ'লে মই সেইকাৰণে প্ৰথম ময়ো কৈছো সেইকাৰণে দুই এজন মানুহে বেয়া পায় মোক গালি পাৰে কিন্তু উদ্দেশ্যটো মোৰ এনেকুৱা নহয় যে তেওঁলোকক মই বেয়া পাই গ'লে তেওঁলোকক মই ঠাট্টা কৰিছো বা ৰোষ্টিং কৰিছো মানে পাৰ্সোনালি কোৱা নাই আপুনি অকমান পাব্লিকলি এটা মেছেজ দিব খোজো যাতে কিবা এটা হ'লে যাতে ভাল হয় ওকে আৰু ময়ে নহয় সবে তেনেকুৱা এটা হেৰি এটা কৰক বা এটা মেছেজ এটা দিয়ক ভিডিঅ'ৰ যোগেদি হওক বা কথাই যোগেদি হওক বা লাগিলে মোৰ মেছেজখিনি বেলেগক পাছ কৰক এনেকুৱাকে অকমান চেঞ্জ এটা বিচাৰো আৰু সবৰ ভালৰ কাৰণে আমাৰো ভাল হওক এতিয়া তোমাৰ ভাল হ'লে মোৰ ভাল হ'ব বা মোৰ ভাল হ'লে তোমাৰ ভাল হ'ব কিন্তু অকলেতো পৃথিৱীখন যদি বেয়া থাকে মই ভাল হৈ থাকিব নোৱাৰিম হয়নে তেনেকুৱা কথা আৰু বহুত দিনৰ পৰা মোৰ গাঁৱৰ বিশেষকৈ মোৰ গাঁৱৰ লগৰ কেইটা বহুত কেইটা লগৰ আছে এইটোৰ ভিডিঅ' প্ৰায় ভিডিঅ' আছে চিপাঝাৰৰ বহুত বেছি আছে মোৰ মানে বহুত আছে চিপাঝাৰৰ চকতাৰে দোকানী মই এবাৰ গ'লো মানে আচৰিত লাগিছে মানে মোৰ এটা কথা জানে তেওঁলোকে এটা ভিডিঅ' এটা লাইন এটা কথা তেওঁলোকে ফ'ল' কৰে মই নিজে আচৰিত পাইছো আৰু মই সেইফালে কওঁৱে মানে দৰং চাইডত বা মংগলদৈ চাইডত বা চিপাৰ চাইডত মানে হায়েষ্ট মানে মোক ভাল পোৱা মানে অনুৰাগী বুলি ক'ব লাগিব বা মই ভাইটিৰ নিচিনা তেওঁলোকক ট্ৰিটো কৰোঁ চিনাকি হৈ গ'লো বহুতখিনি ল'ৰাৰ লগত মোৰ বিৰাট ভাল লাগে তাতে মোক বিৰাট ছাপোৰ্ট কৰে তুমিও সেইটো জেগাৰে মোৰ ভাল লাগে এক্টৰ এক্ট্ৰেছ যিবিলাক মাইকত যিবিলাকে কথা ক'ব আহে পলিটিচিয়ান হওক বা চবে মেকিং কৰি কথা পাতে মানে মানুহক মিছা বনায় ফেকিং বুলি যিটো কয় ফেক হিচাপত কথা পাতে আমি কিয় পাতিম আমি এইটো বস্তুটো ষ্টাৰ্ট কৰিব লাগিব যি মনত হয় তাকে কৈছো কোনোবাই ভাল পায় বেয়া পায় দেখা যাব বেলেগ আমি যদি কিবা ভুল কথা কৈছো আমাক বেলেগে ছাজেষ্ট কৰক যে এনেকুৱা আপুনি নক'ব মোক বহুতে ছাজেষ্টো কৰিছে মই মানিছো আজিকালি মই ধৰা অকমান মানে কথা কোৱাৰ শ্লেং হওক বা কিবা হওক মই যিমান পাৰো কণ্ট্ৰল কৰিছো কাৰণ যিহেতু ৰাইজে ইমান মৰম দিছে তেনেকুৱা হৈছো আৰু তেনেকুৱা কথা আৰু কিন্তু সেই বুলি মই মানে স্ক্ৰিপ্টেড কথা নাপাতো থেংক ইউ দে এই আহিছে চিপাঝাৰৰ পৰা ইমান দূৰ হয়নে ভাবিলে মানে আচৰিত লাগে আহিছে যে ভাল লাগিছে আৰু এইটোটা কিন্তু সঁচাকৈ আপোনালোকে যদি ভাবে বেলেগ মানুহ ওচৰত যেতিয়া লগ পাব আপোনালোকে গম পাব আহিয়ে মোক ইমান ধুনীয়া গোটেই মোবাইলটো লৈ মোক চব কৰি দিছে ইনষ্টাগ্ৰাম কেনেকৈ লিংক কৰে ফেচবুক কেনেকৈ লিংক কৰে গোটেইখিনি যাম এইটোটাৰ ক্ৰেটাখনত যাম
আহা কি কো এতিয়া গৈ আছো আমি মাইনাক আনিবলৈ ঋতুদাৰ লগত আৰু মানুহও তেনেকুৱা হ'ব লাগে হয় না বাহিৰত যিমান কি ৰাফ নহওক বা যিমান কি বদমাছ নহওক ভিতৰত কুল থাকে ভিতৰি ভাল হ'ব লাগে কুল হ'ব লাগে হয়নে দেখাত যদিও মোৰ এটা ড্ৰেছিং সেন্সটো অকমান গুণ্ডা টাইপ কিন্তু মই মানুহজন গুণ্ডা নহয় মানুহজন বহুত সিম্পল ক'ব গ'লে মানে মই ফ্ৰেন্ডলি হয় বহুত বেলেগ লাগিছে আৰু ঋতুদাৰ গাড়ীত আছো এখন ঋতুদাৰ যোনখন আমাৰ হেৰিখন ক্ৰেটাখন একদম পুৰা একদম টপখন ন দাদাখন টপখন যে আমি ইমান ষ্ট্ৰাগল কৰিছো ইমান কষ্ট কৰিছো কিন্তু আজিৰ ডেটত এই যে মানুহে স্কেম কৰে হাৱাতে পইচা লয় এনেকুৱা আৰু এইবোৰ দেখিলে খং উঠে মানে দুৰ্নীতি যিকোনো দুৰ্নীতি দেখিলে খং উঠে ইমান কষ্ট কৰিছা ইমান দূৰৰ পৰা আহিছা তুমি ধৰা হয়নে তুমি ধৰা ছচিয়েল মিডিয়াত ধৰা কিবা এটা গ্ৰ' হোৱাৰ কাৰণে কৰিছা হয়নে তুমিওতো এনেকৈ ফাল্টু কিবা কৰিব পাৰা মানে ইচ্ছা কৰিলে শ্বৰ্টকাট কিবা এটা তুমি হেৰি কৰিব পাৰা কিন্তু সেইটো কৰা নাই তুমি লাহে লাহে গ্ৰ' কৰাৰ কাৰণে ট্ৰাই কৰিছা মানে তুমি 1 নম্বৰী লাইন লৈছা তুমি 2 নম্বৰী কৰা নাই হয়নে মানুহে আজিৰ সমাজত 2 নম্বৰী পৰা একদম 17 নম্বৰীলৈকে কাম কৰে সেইটোৱে আৰু ঋতুদাৰ অহাকালি এটা গান ৰিলিজ হ'ব ঋতুদাৰ চেনেল নিজৰ চেনেল আহিব ন ইউটিউব চেনেল আহিব ওর ইউটিউব চ্যানেলত দিম ফেসবুকত দিম এটো মানে কি পয়সার কোনে নয় না ফেসবুক ইউটিউব সবতে দি দিম আৰু তাৰ মানে কি তো মানে পয়সা সে মতলব নাই অকল যদি পয়সাৰ কাৰবাৰটো থাকিল হয় মই ভিডিও বিলাক ইউটিউবত দিলো তুমি চাবাচোন মই ইউটিউবত আপোনাৰ ভিডিও না মই কৈছো তেতিয়া মই ভিডিও মই ডাইৰেক্ট ফেসবুকত দিম কাৰণ কি মোৰ উদ্দেশ্যটো হ'ল মই যিখিনি কথা কৈছো বা মই যিটো মেছেজ দিছো হেটো সবে পাওক সেই মেছেজৰ পৰা মোক পয়সা নালাগে পৰিকল্পনা তেনেকুৱা একো নাই এতিয়া ভাবিছো এটো মানে বিহুৰ সিজনৰ পৰা অকমান মানে ষ্টেজত পাৰফৰ্ম কৰিম গান চানৰ কিন্তু মই কম গাম মানে মই বেছি নাগাও কিন্তু মোৰ বন্ধুজনক গাম এই খুব ভাল গান গায় আৰু উদ্দেশ্য এটাই মানে যিখিনি আমি সিংগাৰক বা শিল্পীক আমি যিখিনি আমি পাহৰি গৈছো ক'ব গ'লে আজি ডেটত সচৰাচৰ ল'ৰাবিলাকে পাপনৰ গীত শুনে জুবিনদাৰ গীত শুনে কিন্তু যিখিনি ভাল ভাল আৰ্টিষ্ট বা শিল্পী যিখিনি আছিল অসমত তেওঁলোকৰ গানবিলাক অলমোষ্ট পাহৰি যোৱা নিচিনা হৈছে আৰু সেইখিনিক একচুৱেলি আমি শ্ৰদ্ধা দিয়াটো দৰকাৰ নতুন প্ৰজন্মই তেওঁলোকৰ গান শুনা উচিত যেনে ধৰা তোমাৰ জিতুল সোণোৱাল বা তোমাৰ অৰুণ দাস বা ৰিদীপ দত্ত বা মহেন্দ্ৰ হাজৰিকা চাৰু গোহাঁই ৰাইট বা দীপেন বৰুৱা তেওঁলোকৰ ইমান ধুনীয়া ধুনীয়া গীত আছে তেনেকুৱা এই গীতবোৰ মানে তেওঁলোকৰ হিট গানবোৰ আমি ষ্টেজত পাৰফৰ্ম কৰিম আৰু মডাৰ্ণ ষ্টাইলত এনেকুৱা নহয় যে মানে চাই বৰ পাব যে পুৰণি গান গাইছে এইটো একদম পুৰা ৰক ভাৰ্চন পুৰা মিউজিচিয়ান বিলাক পুৰা মডাৰ্ণ হয় মানে আল্ট্ৰা মডাৰ্ণ আৰু এনেকুৱা ষ্টাইলত মানে পাৰফৰ্ম কৰিম পুৰণি গীতখিনি মানে মানুহক বুজাই দিম যে এই গীত বোলা বস্তুটো এতিয়াৰ নহয় বহুত আগৰ হয় এনেকুৱা আৰু মানে আপোনালোক বহাগত দেখিবলৈ পাব ষ্টেজত তোমালোকৰ পিনে যাম তো মাজতে গৈছিলো তো মংগলদৈ বুক ফেয়াৰত গৈছিলো তাত মই গাই থৈ আহিছো বুক ফেয়াৰত গৈছিলে নেকি বুক ফেয়াৰ হোৱাৰ বেছি দিন হোৱা গম পাব ঋতুদাৰ মাইনা এগৰাকী আছে খুব কিউট মাইনা এগৰাকী আছে হাই কি নাম তোমাৰ মোৰ নাম ওকে দুটাৰ নামটো লগতে আছে থেংক ইউ কি পঢ়ি আছা তুমি মই এবাৰ ক্লাছ 6 আৰু স্কুল মই মনফোৰ্টত থেংক ইউ বাকি কেনেকুৱা চলি আছে পঢ়া ভাল চলি আছে ন আৰু চাগে এইটো ঋতুদাৰ অকমানি মাইনাজনী কিউট মাইনাজনী আৰু এইটো ঋতুদা ফাৰ্ষ্ট টাইম চাগে অসমৰ এতিয়ালৈকে চাগে কোনো দেখুৱা নাই মাইনাক আৰু মাইনাক ফাৰ্ষ্ট টাইম দেখিলে হাই কৈ দিয়া চবকে এটা থেংক ইউ মাইনা হেপী বিহু কৈ দিয়া আৰু দুটা ভিডিঅ' চোৱা না নচোৱা প্ৰতিটো ভিডিঅ' চোৱা নাই গানৰ ক্ষেত্ৰত তেওঁ ভগৱান সঁচাকৈ ভগৱান কিন্তু